নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো। অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনক লৈ সমগ্ৰ দেশৰ চৰকাৰী কৰ্মচাৰীৰ মাজত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৰাজ্যসভাত উল্লেখ কৰিছে যে এতিয়ালৈকে নতুন দৰমহা আয়োগ গঠনৰ কোনো উদ্দেশ্য নাই। এই স্পষ্টীকৰণে 1 কোটিৰো অধিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ মনত এক ব্যাপক হতাশাৰ সৃষ্টি কৰিছে। প্ৰথম অৱস্থাত জল্পনা-কল্পনাকাৰীসকলে ভাবিছিল যে চৰকাৰে 2025 চনৰ ফেব্ৰুৱাৰীৰ বাজেটত নতুন পে আয়োগ গঠনৰ কথা ঘোষণা কৰিব। অৱশ্যে চৰকাৰৰ শেহতীয়া স্পষ্টীকৰণে এতিয়াৰ বাবে হ'লেও প্ৰত্যাশাৰ অন্ত পেলাইছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী কনফেডাৰেচনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন পত্ৰযোগে অতি সোনকালে নতুন দৰমহা আয়োগ গঠন কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সৰ্বভাৰতীয় ৰাজ্য চৰকাৰী কৰ্মচাৰী ফেডাৰেচনে নতুন দৰমহা আয়োগ গঠনৰ দাবীত নৱবৰ্ষৰ দিনা দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছে। দৈনিক ট্ৰিবিউনৰ বাতৰি অনুসৰি ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সভাপতি সুভাষ লাম্বাই ঘোষণা কৰিছে যে ফেডাৰেচনৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক 28 আৰু 29 ডিচেম্বৰত কানপুৰত অনুষ্ঠিত হ'ব। দৈনিক ট্ৰিবিউনে লাম্বাৰ উদ্ধৃতি দি কয় যে ইয়াত আন্দোলনৰ এক সুনিৰ্দিষ্ট পৰিকল্পনা কৰা হ'ব। শেহতীয়াকৈ নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনাৰী চমুকৈ NCJCM-ৰ ষ্টাফ ছাইডৰ সম্পাদক শিৱগোপাল মিশ্ৰৰ বক্তব্যই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী 186% দৰমহা বৃদ্ধিক লৈ বিতৰ্কৰ সূচনা কৰে। মিশ্ৰই কয় যে পৰৱৰ্তী পে কমিশ্যনে কমেও 2.86 ফিটমেন্ট ফেক্টৰৰ পৰামৰ্শ দিব পাৰে। যদি চৰকাৰে এই ফিটমেন্ট ফেক্টৰক গ্ৰীণ লাইট দিয়ে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম দৰমহা 18,000 টকাৰ পৰা 51,480 টকালৈ বৃদ্ধি পাব পাৰে। এইটো এটা উল্লেখযোগ্য 186% দৰমহা বৃদ্ধি। একেদৰে এই ফিটমেন্ট ফেক্টৰত কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকল পেঞ্চন 9,000 টকাৰ পৰা 25,740 টকালৈ বৃদ্ধি পাব পাৰে। লগতে একে সমাহাৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰো দৰমহা বৃদ্ধি পাব। এয়া আছিলে আজি ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি। বাই বাই।